আৰু এয়া আজি ৰাতিপুৱাতে এয়া ওলাইছে গুৱাহাটীৰ বাহিৰলৈ যাবলৈ, গতিকে ব'লক তেতিয়াৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আৰু এইকেইদিন সদায়ে এওঁ গৈ আছে, মোৰ অৱশ্যে সদায় ভিডিঅ' কৰা নহয়, আৰু আজি এতিয়াৰ পৰাই আৰম্ভ কৰি দিছোঁ ভিডিঅ'টো। হেল্ল' এভৰিৱান, ব'লক আজি বনাওঁ ৰঙা মৰিচা। আৰু এইফালে এয়া লৈছোঁ দেখিছেনে, অমৰা কেইটামান। এইখিনি ধুই ধাই থওঁ, আৰু যেতিয়া মই আচাৰ বনাওঁ আপোনালোকৰ লগত নিশ্চয় শ্বেয়াৰ কৰিম। আৰু তাৰপাছতে এয়া কেৰাহীটো পাতি তাতে পাঁচফোৰণ ফুটাই দিছোঁ, পিঁয়াজ আৰু অকণমান ইয়াতে মই ব্যৱহাৰ কৰিম নহৰু। ইয়াত থেতলাই পেলাই নহৰু অকণমান দি দিছোঁ। খাবলৈ এনেকৈ বহুত ভাল লাগে ৰঙা মৰিচাকেইডাল। আপোনালোকে খাইছে নাই বাৰু? মোৰ হ'লে বিৰাটেই প্ৰিয় এই ভাজিখন। আৰু দিছোঁ অকণমান বিলাহী, এটা বিলাহী দিছোঁ, আৰু তাৰপিছত ৰঙা মৰিচাখিনি আলু এটাৰে সৈতে কাটি ধুনীয়াকৈ দি দিছোঁ। ইমান সহজতে হয়, খাবলৈও কিন্তু বহুত ভাল লাগে। দিছোঁ সোৱাদ অনুসৰি নিমখ, অকণমান হালধি। ইয়াত মই একো বিশেষ মা মছলা ব্যৱহাৰ নকৰোঁ। আমাৰ স্বাস্থ্যৰ কাৰণেও বহুত উপকাৰী, আৰু ইয়াৰেই যে ভাতকেইটা খাব পাৰি জানেনে, ইমান টেষ্টি লাগে নহয়। আৰু ইয়াত থৈ দিলোঁ। এইফালে লৈছোঁ দালিখন চম্ভাৰ দি, পিঁয়াজ এটা আৰু অকণমান নহৰু দিছোঁ এনেকৈয়ে। আৰু তাৰপাছতে ব'লক এতিয়া এয়া মোৰ দেখিছেনে ৰঙা মৰিচাকেইডাল খুব কোমলো যে, বেছি সময় নালাগে, পটককৈ হৈয়ে যায়। এয়া মই নমাই থৈ দিছোঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে শনিবাৰ, আৰু এতিয়া বাজিব হৈছে আবেলি 5টা। আৰু এই 5টা বজাত মই লৈছোঁ ভিডিঅ'টো এডিটিং কৰিবলৈ। হেল্ল' এভৰিৱান, এতিয়া আহিছোঁ, মানে কিটচেনত মই কাম কৰি আছোঁ। নৰ্মেল আৰু ভাত দালি কি দেখাম, গতিকে এটা চাটনি বনাওঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। চাটনি আজি দুটাই, পদিনাও আনিছে, সেয়াও বনাওঁ, সেইটোতো দেখাই থাকোঁ পদিনাটো। আজি ভাবিছোঁ ৰঙালাও গুটি চাটনি, আপোনালোকে খাইছেই নিশ্চয়। আজি এয়া দেখাম মই কেনেকৈ বনাওঁ। বহুত ভাল, ওমেগা 3 ইয়াত বহুত প্ৰচুৰ পৰিমাণত পোৱা যায়, আৰু ভাজিও দিব পাৰি। মই আজি চাটনিকে বনাওঁ, ব'লকচোন আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু ইয়াত লৈছোঁ পেনখনতে অকণমান তেল, তাতে ইয়াত ৰঙালাও গুটি কেইটামান, আলমণ্ড আৰু অকণমান লৈছোঁ মই নহৰু। ইচ্ছা কৰিলে আদাও দিব পাৰে, আলমণ্ডকেইটা নিদিলেও কথা নাই, ৰঙালাও গুটি বেছি হ'লে। মোৰ যিহেতু কম, এনেকৈয়ে লৈছোঁ। অকণমান ভাজি পেলাই ঠাণ্ডা হোৱাত মই মিক্সি জাৰটোত দি দিছোঁ, আৰু এটা পেষ্ট বনাই ল'ম এতিয়া। অকণমান নিমখ দিছোঁ সোৱাদ অনুসৰি, আপোনালোকৰ ইচ্ছা অনুসৰি যি দিয়ে দিব পাৰে, একো নাই। আৰু এয়া চাওক বনাই লৈছোঁ এটা ধুনীয়া মসৃণ পেষ্ট। আৰু তাৰপাছতে উলিয়াই থৈছোঁ মোৰ ৰঙালাও চাটনি, গুটিৰ চাটনি ৰেডি। এনেকৈ যদি খোৱা নাই খাই চাব পাৰে। আৰু আজিকালি কিনা ৰঙালাও গুটিও পায়, সেইটোৰেও এনেকৈ বনাব পাৰি। তাৰপাছতে লৈছোঁ পদুনা বনাবলৈ, এইটোতো দেখাই থাকোঁ, বাৰীৰ পদুনাকেইডাল খোৱাৰ মজাই বেলেগ, বহুত ভাল লাগে। আৰু ইফালে লৈছোঁ অকণমান তেতেলী, পানীত তিয়াই থৈ গুটিটো উলিয়াই লৈছিলোঁ। অকণ নিমখ আৰু অকণমান চেনি দি দিছোঁ, অকণমান জলকীয়াও দিছোঁ পিছত, মালে কাঢ়ি থৈ। আৰু মোৰ চাটনি ৰেডি। আৰু তেন্তে আজিলৈ আহোঁ।